নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত। আজি শ্রীমদ্ ভগবত গীতাৰ জ্ঞান বিজ্ঞান যোগ নামৰ সপ্তম অধ্যায়ৰ ১২ সংখ্যক শ্লোকফাকি হৈছে এনেধৰণৰ: ইয়ে সৈৱা সাত্বিকা ভাৱা ৰাজসাস্তামসাস্স ইয়ে মত্তা এবেতি তান বিদ্ধি নাত্বহং তেষু তে ময়ি। এই বিশিষ্ট শ্লোকফাকিৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: এই কথা জানি থবা যে প্ৰকৃতিৰ যিকোনো গুণেই লাগিলে সত্যকেই হওক বা ৰজকেই হওক বা তমগুণকেই হওক মোৰ শক্তিৰ দ্বাৰাই প্ৰকাশিত হয়। এক অৰ্থত মই প্ৰতিটো বস্তুতেই আছোঁ, কিন্তু তথাপি মই স্বতন্ত্ৰ। মই প্ৰকৃতিৰ গুণ তিনিটাৰ অধীন নহয়, বৰং তাৰ বিপৰীতে সেইবিলাকেহে মোৰ মাজত সোমাই আছে বুলি কোৱা প্ৰসংগত এই বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছে ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত। আমাৰ সদৰ্শনৰ ভিতৰত বিশিষ্ট সাংখ্য দৰ্শনে উল্লেখ কৰা অনুসৰি যি ২৫টা বিশেষ তত্ত্ব আছে, প্ৰকৃতি, পুৰুষ, মহৎ অহংকাৰ, পঞ্চ জ্ঞানেন্দ্ৰিয়, কৰ্মেন্দ্ৰিয়, পঞ্চতন্মাত্ৰ, পঞ্চমহাভূত, তাতোকৈ ওপৰত যি যোগ দৰ্শনে গ্ৰহণ কৰিছে ঈশ্বৰ ২৬ নম্বৰ তত্ত্বটো, সেই ২৬ নম্বৰ তত্ত্বটোৰ পৰাইহে অন্য ২৫টা তত্ত্বৰ উদ্ভৱ বা এই তত্ত্বকেইটা সংযুক্ত হৈ আছে বুলি ইয়াতে উল্লেখ কৰিব পাৰি। আৰু সেই ঈশ্বৰৰ তাতেই সেই সমস্ত বস্তু নিহিত হৈ থকা বুলি ইয়াতে উপস্থাপন কৰিছে, আৰু সেয়েহে ভগৱান বা ঈশ্বৰ স্বতন্ত্ৰ বুলি ইয়াতে উপস্থাপন কৰিছে। আৰু এই প্ৰসংগত ভাষ্যকাৰে উল্লেখ কৰিছে যে সকলো জড়জাগতিক কামেই প্ৰকৃতিৰ গুণ তিনিটাৰ প্ৰভাৱত হৈ থাকে বুলি আমি জানো। প্ৰকৃতিৰ এই গুণ তিনিটা যদিও পৰমেশ্বৰ কৃষ্ণৰ পৰা উদ্ভৱ হৈছে, তথাপিও এই গুণ তিনিটা ভগৱান বা কৃষ্ণৰ অধীন নহয়, বা তেওঁ ভগৱানে এই গুণ তিনিটাৰ অধীন নহয়, তেওঁক এই গুণ তিনিটাই নিয়ন্ত্ৰণ কৰিব নোৱাৰে বুলি ইয়াতে উল্লেখ কৰিছে। উদাহৰণস্বৰূপে ৰাষ্ট্ৰৰ বিধি অনুসাৰে কোনো এজন নাগৰিকক শাস্তি দিব পাৰি, কিন্তু বিধিৰ সৃষ্টি কৰোঁতা ৰজাজন সেই বিধিৰ অধীন নহয় বুলি ইয়াতে কৈছে। সেইদৰে সত্য, ৰজ, তম প্ৰকৃতিৰ এই গুণ তিনিটাও পৰমেশ্বৰ কৃষ্ণৰ দ্বাৰাই উদ্ভূত, তথাপিও কৃষ্ণ সেই গুণ তিনিটাৰ অধীন নহয় বুলি ইয়াতে উপস্থাপন কৰিছে। সেইবাবে কৃষ্ণ নিৰ্গুণ। তাৰ অৰ্থ হ'ল এই যে যদিও তেওঁৰ পৰাই ওলাই আহিছে, তথাপিও গুণকেইটা তেওঁক প্ৰভাৱিত কৰিব নোৱাৰে বুলি কৈছে। পৰম পুৰুষ পৰমেশ্বৰ বা ভগৱানৰ এইটো এটা বিশেষ ধৰণৰ বিশেষত্ব বুলি ইয়াতে উপস্থাপন কৰিছে। ভগৱান শ্ৰীকৃষ্ণই তেওঁ নিজৰ দ্বাৰাই সৃষ্ট এই তিনিটা গুণ বা তেওঁৰ অধীনত থকা এই তিনিটা গুণে তেওঁক স্পৰ্শ কৰিব নোৱাৰে বুলি উল্লেখ কৰিছে, যদিও যেতিয়া তেওঁ ভগৱান শ্ৰীকৃষ্ণ ৰূপে বা মানৱ জন্ম গ্ৰহণ কৰিছিল, ৰামচন্দ্ৰ ৰূপে গ্ৰহণ কৰিছিল, তেতিয়া তেওঁ দৰ্শন কৰাইছিল যে এই তিনিটা সত্য, ৰজ, তম গুণে ব্যক্তি বিশেষে স্পৰ্শ কৰাব পাৰে, বা ব্যক্তি বিশেষক তেওঁ স্পৰ্শ কৰে তেওঁৰ কৰ্ম অনুসৰি বা তেওঁৰ কাৰ্য অনুসৰি। তেওঁ দেখাব বিচাৰিছিল যে মানৱ জীৱনত এই তিনিটা গুণৰ ক্ৰিয়া প্ৰতিক্ৰিয়া হৈ থাকে, কেতিয়াবা সাত্বিক গুণৰ, কেতিয়াবা ৰাজসিক গুণৰ, আৰু কেতিয়াবা তামসিক গুণৰ। কিন্তু তেওঁ আৰু ইয়াতে উল্লেখো কৰিছে যে এই তিনিটা গুণে তেওঁক স্পৰ্শ কৰিব পৰা নাছিল, কিন্তু মানৱ জীৱন হিচাপে তেওঁ দৰ্শন কৰাইছিল এই গুণ তিনিটাৰ ক্ৰিয়া। এয়াই উক্ত বিশিষ্ট শ্লোকফাকিৰ সৰল গুণাৰ্থ। ধন্যবাদ।